পিঁয়াজখিনি। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই কিচেন। আজি মই বনাম মাছৰ চাটনি। সেইকাৰণে মই এক টুকুৰা মাছ লৈছোঁ, এনেকৈ ভাজি লৈ আছোঁ আৰু অলপ ভাজিম সেয়া। আৰু লগতে পিঁয়াজ, কেঁচা জলকীয়া আৰু ধনিয়া আৰু আদা ৰেডি কৰি লৈছোঁ মিহি মিহিকৈ। আৰু লগতে দুডোখৰ নহৰুও দিম লগতে। গতিকে গেছটো জ্বলাই দিওঁ। মাছটো বহুত ফুটে, কি মাছ এইটো, মাছটো বহুত ফুটে। অফ কৰি দিছিলোঁ বেছি ফুটে কাৰণে। চিমত ভাজিব লাগিব। এক টুকুৰা নহৰুও দিম, ডাঙৰ দানা হয়, এক টুকুৰা দিলে হৈ যাব। নহৰু দি দিলোঁ আৰু লগতে কেঁচা জলকীয়াখিনিও ভাজি লওঁ ইয়াতে। ইমান ফুটে মাছটো, বৰালি মাছৰ নিচিনা একদম মুখে চুখে তেল চিটিকি গৈছে। গেছ অফ কৰি দিছোঁ পিছত ভয়তে। ভাজি লওঁ আগতে কেঁচা জলকীয়া, লগতে দুটা শুকান জলকীয়াও দিম। পিটিকাটো খাই ভাল লাগিব। 2 মিনিটমান ভাজিলে হৈ যাব। প্ৰায় ভাজা হৈ গৈছে, অকণমান ৰঙচুৱা হৈছেই। আৰু অকণমান আৰু ভাজা হওক 2-1 ছেকেণ্ডৰ কাৰণে। হৈ গৈছে ভাজা। এতিয়া এইখিনি উঠাই লওঁ। এতিয়া অলপ ঠাণ্ডা হ'ব দিব লাগিব। এইখিনি ভাজা ৰেডি হৈ গৈছে। ঠাণ্ডা হ'লে এইটো কাইটখিনি বাছি মাছখিনি। এয়া ঠাণ্ডা হৈ গৈছে চব। এতিয়া মই মাছখিনি ফাৰ্ষ্টতে কাইটখিনি উলিয়াই লওঁ। এইটো মাছত একদম কাইট কম, সেইকাৰণে ভাবিলোঁ মাছৰ পিটিকাই খাওঁ। এইটোৰ পৰা কম আছে মাছ, একদম মাছ এনেকৈ ধুনীয়াকৈ ওলাই আছে, কাইট নাই। এয়া খুব এটা দুটা কাইট ছাইডত আছে। সেইকাৰণে মোৰ আইডিয়া আহিল এইটো মাছেৰে মানে পিটিকা খাম। আৰু এতিয়া বাছি লওঁ, মাছৰ কাইটখিনি বাছি লৈছোঁ সেয়া ধুনীয়াকৈ। এতিয়া মই ছেকেণ্ড কামটো কৰিম। শুকান জলকীয়াটো আগতে সানি ল'ম নিমখ দি। শুকান জলকীয়া দিলে এনেকুৱা পিটিকাত বহুত খাই ভাল লাগে। নিমখ দি ভালকৈ হাতেৰে সানিলেহে টেষ্টি হয়। ভালকৈ পাউডাৰ কৰি নিমখ দিলে লগত ধুনীয়াকৈ গুড়ি হৈ যায়। আৰু এই জলকীয়াটো সানোতেই কেঁচা জলকীয়া তেল দি দিলে আৰু ধুনীয়াকৈ মানে পেষ্টটো হয়। এতিয়া নহৰুটো সানিব চেষ্টা কৰোঁ। নহৰুটো সানি পেলালোঁ। এতিয়া কেঁচা জলকীয়া, ভয় লাগি আছে কেঁচা জলকীয়া সানিবলৈ, কিন্তু খাবলৈতো অলপ চেক্ৰিফাইচ কৰিবই লাগিব। ভয় থাকিলেও হাতেৰে কৰিলে এইটো টেষ্টটো বেছি ভাল হয়। অলপ জ্বলা হ'লে ভাল পাম আৰু সেইকাৰণে লগতে শুকান জলকীয়াও দিলোঁ। জলকীয়াখিনি পিছা হৈ গ'ল, এইখিনি দিম এতিয়া। আদাখিনি লগতে সানি দিলোঁ। এতিয়া দিলোঁ ষ্টেপ বাই ষ্টেপ পিঁয়াজখিনি, এতিয়া ধনিয়াখিনি ভালকৈ সানি ল'লে পিটিকাটো খাবলৈ বহুত বহুত টেষ্টি হয়। নিমখ আৰু অলপ দি দিলোঁ। গৰৈ মাছৰ পিটিকাতকৈ এইটো কম টেষ্টি নহ'ব। এতিয়া মাছখিনি সানি পেলাম। আহা, চেণ্টটো ওলাইছে যেতিয়া আদা আৰু ধনিয়া দিয়া হয় আৰু কেঁচা মাষ্টাৰ অইলটো দিয়া হয়, চেণ্টটো ওলাই। এতিয়া অলপ মাষ্টাৰ অইল দি দিলোঁ। মাছৰ পিটিকাৰ টেষ্টটো মাষ্টাৰ অইল দিহে আহে। অন্য তেল দি বনালে মাছৰ পিটিকা ভাল নালাগে একদম। গৰৈ মাছ নাপালে যিকোনো মাছ দি এনেকৈ পিটিকা বনাব পাৰি। মোৰ ভোক লাগি গৈছে আৰু মই ৰখিব পৰা নাই গাইজ। এয়া চাক ৰেডি মোৰ পিটিকা। গতিকে কাৰ মুখত পানী আহিছে জনাব। কোনে কোনে ভাল পায় মাছৰ পিটিকা খাই। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে একদম
মোৰ ভিডিঅ'টো চাই যদি ফেচবুকত চাই তেনেহ'লে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিব আৰু এতিয়ালৈকে যদি ভিডিঅ'টো গাইজ চাই আছে তেনেহ'লে একদম লাইক আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব গাইজ যদি কৰা নাই শ্বেয়াৰ কৰি দিয়ক প্লিজ আৰু মই এতিয়া থাকিব পৰা নাই ভোকত গতিকে ভাতটো খাওঁ আৰু ভাতটো খাওঁ এখন হাতেৰে খোৱা ষ্টাৰ্ট কৰি দিলোঁ গাইজ কেনে লাগিছে মইতো চেণ্টতে থাকিব পৰা নাই এয়া চাক কি ধুনীয়া খাওঁ আৰু গতিকে আজিৰ কাৰণে টাটা বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ৰাখিলোঁ এতিয়া আৰু খাওঁ আৰু